নমস্কাৰ সকলোকে লাইফষ্টাইল বাই বিস্মিতাৰ অন্য এটি নতুন ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম। এয়া আমাৰ যোগাৰ চলি আছে। আচলতে ঘৰত সৰুকে অকণমান কিবা পাতিছোঁ কম বাৰু। মাইনাই এয়া নাৰিকল আদা এইবোৰ গুচাইছে আৰু কলৰো বাকলি গুচাই মেলি হ'ল। প্ৰসাদ সিফালে তিয়াই থোৱা আছে। আচলতে কথাটো কৈয়ে দিওঁ আৰু হাঁহিৰ যে বসন্ত দেখা দিছিলে, তো মাইনাখুৰী আহি পেলাই সৰুকৈ নিয়ম এটা কৰি থৈ গ'ল। যিহেতুকে মোৰ তেতিয়া অকণমান দিগদাৰ আছিলে, গতিকে মই একো কৰিব পৰা নাছিলোঁ। খুৰীয়ে কৰি থৈ গ'ল, কিন্তু তথাপিও দেখোন তাইৰ ভাল হোৱা নাই নিচিনা লাগিছে। তাৰপিছতো আমি গহপুৰে গুচি গ'লোঁ বিহুৰ কাৰণে, গতিকে তেতিয়া ঠিকে আছিলে। এতিয়া অহাৰ পিছত আকৌ তেনেকৈ এটা দুটাকৈ দেখিছোঁ। সেইকাৰণে ভাবিলোঁ মানে ওচৰৰে আণ্টি এজনীয়ে ক'লে যে বসন্ত ওলালে হেনো শীতলা পাঠ কৰি দিলে ভাল। গতিকে আণ্টিজনীয়ে কওঁতে মই মনতে আগ কৰি দিলোঁ। আৰু এতিয়া ঘৰৰ পৰা যিহেতুকে আহি পালোঁ বিহু বুলি, ভালেমান দিনেই হ'ল আহি পোৱা। এতিয়া সেইকাৰণে আজি সেই অনুষ্ঠানটো কৰিম বুলি ভাবিছোঁ। অনুষ্ঠান নহয় আৰু নিয়মটো। আৰু এয়া মই পায়স বনালোঁ আৰু হাঁহিৰ লগত অকণমান এনেকৈ আৰু এতিয়া লাহেকৈ আণ্টিজনী আহি পাব আৰু নিয়মখিনি বাৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তাই আকৌ মাজতে জ্বৰ চৰ্দিও হ'ল। মই ভ্লগ নবনালোঁ আৰু তাইৰ লগত বহুতকৈ লাগি থাকিব লগা হ'ল। সেইকাৰণে একো তেনেকৈ লং ভিডিঅ' বনোৱা নহ'ল। শ্বৰ্ট দুটামান আপলোড কৰিছিলোঁ, এটা দুটামান ফেচবুকত চাগে, ইউটিউবতো দিছোঁ নেকি মই পাহৰিছোঁ। কিন্তু মানে ইমান মনত নাই আৰু কি কৰিছিলোঁ, কাৰণ গাটো তাইৰ ইমান বেয়া আছিলে। মই তাইৰ লগত লাগি থাকোঁতে গ'ল। আৰু এয়া এতিয়া মই তাইকো ৰেডি কৰি লৈছোঁ। বগা কাপোৰ পিন্ধাব লাগে বুলি কয়, কিন্তু একজেক্টলি বগা নাই, গতিকে অকণমান বগা থকা নিচিনা আৰু পিন্ধাই দিছোঁ, অকণমান লাইট কালাৰ। আৰু ময়ো এতিয়া ৰেডি হ'ব লাগিব। আণ্টিগৰাকী আহি পাইছে আৰু ৰেডি। আণ্টিজনী আহিছে, এতিয়া ময়ো ৰেডি হৈছোঁ। মোকো কাষত বহি শীতলা পাঠ কৰা শুনিবলৈ ক'লে, গতিকে কাষত বহিলোঁ ময়ো। এয়া আণ্টিজনীয়ে এইবিলাক যোগাৰ কৰিছে আৰু এয়া প্ৰত্যেকবিধ বস্তুৰে 9 ভাগ কৰিছে। বগা ফুল, প্ৰসাদ, পায়স, ফল মূল যি প্ৰসাদত আছিলে চব, প্ৰত্যেকবিধ বস্তুৰে বোলে 9 ভাগকৈ সজাব লাগে আৰু সেইখিনি শেষত নদীত উটুৱাই দিবগৈ লাগে। আৰু নদীত উটুৱাই দিওঁতে পিছফালে ঘূৰি চাব নালাগে, মানে বোৱতী নদীত হেনো উটুৱাই দিব লাগে আৰু উটুৱাই দিয়াৰ পাছত পিছফালে বোলে ঘূৰি চাব নাপায়। সেইমতে মাইনাই শেষত কৰিবগৈ আৰু তাৰপাছত মই এয়া প্ৰত্যেকটো ৰুমতে অকণমান ধূনা ঘূৰাই দিছোঁ। ধূনাৰ গোন্ধটোৱে একেবাৰে চবফালে পবিত্ৰ কৰি দিয়া নিচিনা লাগিছে। মনটো বহুত বেছি ভাল লাগি যায় ন, মানে চব পজিটিভিটি লৈ অহা নিচিনা লাগে। মই সেইদিনা ধূনা ঘূৰোৱাৰ পাছত মাইনাইতো মোক কৈছে যে যদি পাৰা, মানে চাকিটো সন্ধিয়া দিয়া হয়েই, কিন্তু ধূনাও অকণ ফুৰাই দিবাচোন, এনেকৈ কৈছিলে। মানে ভিডিঅ'টো যিহেতুকে ভালেমান দিন হ'ল মই থৈ দিছিলোঁ, কিন্তু আপলোড কৰা হোৱা নাছিলে। এয়া হাঁহিৰ গাও ভাল নাছিলে যে, গতিকে সেইকাৰণে মোৰ আপলোড কৰা হোৱা নাছিলে। আৰু এয়া আমাৰ আগফালখিনি, আগফালেও দি দিছোঁ অলপমান। গৃহ পূজা হৈ গৈছে, গৃহ পূজা হৈ গৈছে। সমাজে গীত শীতলা দেৱীৰ কহে জয় ৰামে মই অধম পা মৰয় হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ নাময় হৰি কমলাপতি মুকে নাচাৰিবা নাৰায়ণ। সেয়া আমাৰ আশীৰ্বাদ লোৱা হৈ গ'ল আৰু কামভাগ ভালে হ'ল। আৰু সেইদিনাখন আছিলে বন্ধৰ বাৰ, গতিকে মাইনা যিহেতুকে ঘৰতে আছিলে, মাইনাই অলপমান কৰি আছিলে ফুলৰ কাম। আৰু মায়ে যে ঘৰৰ পৰা ইমান বস্তু দি পঠিয়াইছে, এয়া দেখিছেনে? এয়া গ্ৰীণ মটৰ, ঘৰৰে কল, আৰু লগতে দি পঠিয়াইছে এয়া জিলমিল শাক, মানে খুতৰীয়া শাক, যিটো একেবাৰে মায়ে মানে ইমান ধুনীয়াকৈ চাফা কৰি দিছে। অকল ধুই পেলাই কাটি কেৰাহীত বহাই দিলেই হ'ল, ইমান ধুনীয়াকৈ চাফা কৰি দিছে। আৰু লগত সেয়া নেমু আৰু এটা জাতিলাও আৰু সেয়া সৰু সৰু আলু, মানে কাণপুৰীয়া আলু বুলি কওঁ আমি। আৰু এয়া বন্ধাকবি, একেবাৰে চব বস্তুৱে লোকেল হয়। মাক বাপেক যে সঁচাকৈ মাক বাপেকে ইমান চিন্তা কৰে ন পোৱালিলে। এতিয়া যেনেকৈ আমি হাঁহিৰ কাৰণে চিন্তা কৰোঁ, এতিয়া আৰু বেছি ভালকৈ বুজিছোঁ মাহঁতৰ মনৰ ভাৱ। উঠিলে এয়া কৰি আছা তুমি?
চকুটুকু ফুলা উঠিলা মামা পৰি যাবা জান মলম ৰবা মলম এয়া কিন্তু কোন মানুহে এনেকে সোফাত বহি এইবিলাক লেতেৰা কাম কৰে কোৱাচোন বাৰু লেতেৰা কাম এইটো ইয়াৰ পৰাতো ধূলি বালি ওলাব ন এয়া মটৰ গুচা হৈ গ'ল জলকীয়া কেইটা নোৱাৰিলে মামাৰ অৱস্থা একেবাৰে হাত কঁপি গৈছে চব বাকলি এনেই নাটক আৰু নাটক যে কৰে আৰু আমাৰ এখেত লাগি আছে চাওঁ বাইদেউ অ হাই হাঁহি বাইদেউ হাই আমাৰ এইটো তাক গৈ দি দিয়া যোৱা যোৱা বাবা আকৌ যোৱা শুন Thank you. বাবা Thank you. অ নিদিলে নাখায় ন মামা ডোন্ট নাখাবা তাক দি দিয়া যোৱা শুন তাক দি দিয়া এয়া সাকসেসফুলি জলকীয়াও গুচি আজৰি চাফা কৰি দিছে এনেই এইবিলাক নাটক এতিয়া মই আপোনালোকক দেখাম মই বহুত দিনলৈ গ্ৰীণ মটৰ কেনেকৈ ষ্ট'ৰ কৰি ৰাখোঁ ফ্ৰিজত আৰু একো নহয় সেইখিনি বেয়া নহয় আৰু প্ৰায় 2 মাহলৈ ষ্ট'ৰ কৰি ৰাখিব পাৰি কোনোবাই বিচাৰিলে তাতকৈ বেছি দিনলৈও পাৰে কিন্তু সেইটো মই আপোনালোকক পিছত দেখাম এতিয়া মই আপোনালোকক দেখাম যে 1.5 মাহৰ পৰা 2 মাহলৈকে আপোনালোকে কেনেকৈ ফ্ৰিজত ষ্ট'ৰ কৰিব ভালকৈ কণ্টেইনাৰটো ধুই মেলি শুকুৱাই ল'লোঁ আৰু তাতে এখন টিশ্যু পেপাৰ দিছোঁ আপোনালোকে টিশ্যু পেপাৰ নিদিলেও নিউজ পেপাৰো দিব পাৰিব মাত্ৰ চাব যাতে কাগজ এখন দিবই কাৰণ ফ্ৰিজৰ পৰা যিটো পানী ৰিলিজ হ'ব মানে ইয়াৰ ভাপত যিটো পানী ওলাব সেই পানীটো কাগজখনে শুহি ল'ব পাব লাগিব নহ'লে কিন্তু মটৰখিনি গেলি যাব তাৰপাছত এনেকৈ টিশ্যুখন মই ভালকৈ কভাৰ আপ কৰি দিলোঁ আৰু ভালকৈ ঢাকনখন মাৰি পেলাই ইয়াত মই এতিয়া এইটো ৰাখি দিম এনেকৈ মই 2টা কণ্টেইনাৰত মোৰ মটৰখিনি জুৰিলে আৰু মই 2টা কণ্টেইনাৰ কৰি পেলাই মই মটৰখিনি ৰাখি দিলোঁ এইখিনি মই এটা ষ্ট'ৰ কৰিম আৰু এইটো যিহেতুকে সৰু গতিকে মই ইয়াতে জলকীয়াখিনি ক'ত ক'ম এইখিনি জলকীয়া মই ইয়াতে ৰাখি দিম এয়া মই ইয়াতে থৈছোঁ এই ফ্ৰিজৰ এইখিনিত মানে ডিপ ফ্ৰিজ লাগিব হয়তো আপোনালোকে আইচ বক্সত ৰাখিব নহ'লে ইয়াত ৰাখিব আৰু ইয়াতে মই এতিয়া এইখিনি আছিলে জলকীয়া এইখিনি ৰাখি দিম কন্দাটো উলিয়াই দিছোঁ ভিডিঅ'ত উলিয়াই দিছোঁ কন্দাটো দেখাই দিছোঁ মানুহক হ'বনে হাঁহি কান্দুৰি বুলি ক'ব হ'ব তাই ইমানেই টেঙৰ হৈছে দেখিছেনে প্ৰথম কান্দিব লৈছিলে যেতিয়া মই কেমেৰাটো অন কৰিলোঁ তেতিয়া তাই কন্দা বন্ধ কৰি দিলে ইমান মানে বুজি পোৱা হৈছে নহয় কান্দুৰি হয় আহা উঠা ধৰা যা উঠা নালাগে এটা হাততে ধৰি উঠা পাৰিবা উঠা ধৰা উঠা Yeah, you are my strong girl. এইফালে আহা যোৱা এই তাতে ধৰিবা যোৱা ব'লা খুজি যোৱা ধৰা গুড গাৰ্ল চাওঁ গাৰুটো পৰা চাওঁ ভৰিটো আঁতৰাই দিয়া গাৰুটো পৰা আকৌ আৰু এটা খোজা গ'লে দিয়া আৰু এটা ইমান বুজি পায় আমাৰ কলিজা গুড গাৰ্ল মই হাঁহি আজি পূৰা বাহিৰলৈ চাই আছোঁ দেই সৰস্বতী পূজালৈ বুলি ৰেডি হৈছোঁ ওলাই মেলি হৈ গ'ল কিন্তু এয়া নেল পলিচে লগোৱা নহ'ল উপায় নাই আৰু টাইমো নাই আৰু কালি আচলতে একো প্লেন নাছিলে সৰস্বতী পূজালৈ যে এনেকৈ ওলাই যাম এনেই ক'ৰবালৈ মানে ভাবিছিলোঁ আৰু মই এনেই বগা কাপোৰ এযোৰ পিন্ধি গৈ জাষ্ট সেৱা কৰি আহিম কিন্তু ছাডেন প্লেন হৈ গ'ল গতিকে মোৰ এইবিলাক একো কৰা নহ'ল যেন তেন ওলাইছোঁ আৰু এটা মোৰ ডাঙৰ প্ৰব্লেম যিটো এই যে এইযোৰ কাপোৰ মানে এই শাড়ীখন লাষ্ট ইয়েৰ মুনুৱে মানে ফচাই পিন্ধিছিলে আৰু তাই
তো মায়ে চিলাই দিছিলে হাতবোৰ মোক যে দিয়ে ঘূৰাই পেলাই ঠিকে আছে কিন্তু চিলাইবোৰ খুলি নিদিয়ে আৰু মই চিলাই খোলাত বিৰাট বেয়া আৰু এইটো নেটৰ ইমান যে মই ভয়ে ভয়ে চিলাই খুলিছোঁ কিমান টাইম লাগিছে এইটোৱে মোক বহুত টাইম খাই দিলে নহ'লে মই নেল পলিচ লগাই ল'ব পাৰিলোঁ আৰু কোনো প্লেন নাছিলে চ' মই থ্ৰেডিঙো নকৰিলোঁ অলপ অলপ গজি গৈছে ওলাইছোঁ আৰু এনেকৈ চ' চাই থাকক যিমানটো পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম হাঁহি ৰেডি হাঁহি শুৱাই আছে এতিয়া মানে তাই অকণ আমনি কৰিছে আহিছে চাগে টোপনি আহিছে চ' আমি এতিয়া যাওঁ অঁ হাঁহিক আজি জলপান বেবীয়ে খোৱালে আৰু এতিয়া আমি যাওঁ আমি ক'ত যাম অ'কে আমি যাম বেবীৰ স্কুল মই লাষ্ট 2 years 2 বছৰ মই বেবীৰ স্কুলে গৈছোঁ আৰু আজিও যাম এইবাৰ হাঁহিক লৈ বাকী কেইবাৰ মই অকলে গৈছিলোঁ এবাৰ পিছত তাই মোৰ লগত গৈছিলে কিন্তু ভিতৰত আছিলে আৰু এইবাৰ মই তাইক বাহিৰত লৈ গৈ আছোঁ চ' চাই থাকক ভালা একদম আমি আহি পাই গ'লোঁ বেবীহঁতৰ স্কুল আমি গৈ থাকোঁতে ৰাস্তাতে হাঁহি শুই গ'ল আৰু হাঁহিক লৈ আছে তুলিকা বা মানে হৈছে বিন্টাবাৰ ফ্ৰেণ্ড আৰু আমি গৈ পেলাই বহিছোঁ পেৰেণ্টছবোৰো আছে বহুত আৰু গৈ পেলাই আমি দৰ্শন কৰি পেলাই অলপমান বহিছোঁ আচলতে আমি প্ৰসাদ নাপালোঁৱে আমাৰ অলপ দেৰি হৈ গ'ল তাত মানে প্ৰসাদ খুব সোনকালে শেষ হৈ যায় আগতো আমাৰ তেনেকুৱা হৈছে আৰু মূৰ্তিভাগ যে সঁচাকৈ বহুত বেছি ধুনীয়া আছিলে আৰু এয়া আমি খাবলৈ ৰৈছোঁ আচলতে মানুহ বহুত বেছি হয় সেইকাৰণে অলপমান ৱেইট কৰিবলগীয়া হয় আৰু অলপমান ৰ'লোঁ চবেই ফূৰ্তি কৰি ধেমালি কৰি কথা পাতি সময়খিনি কেনেকৈ গ'ল সেইখিনি সময় গমেই নাপালোঁ এয়া আৰু আৰম্ভ হৈছে আমাৰ খাদ্য খোৱাৰ পৰ্ব খুব টেষ্টি আছিলে কিন্তু এনেও সৰস্বতী পূজাৰ খিচিৰি ভালেই লাগে য'তেই নহওক সৰুৰে পৰা যিমানেই খাইছোঁ চবতে দেখোন সৰস্বতী পূজাৰ খিচিৰিখন ইমান বেছি টেষ্টি হয় তেনেকুৱা যিমান বেলেগত খালেও তেনেকুৱা সৰস্বতী পূজাৰ নিচিনা খিচিৰি নাপাওঁ আৰু আমি ঘৰত বনালেও সেইটো টেষ্ট উঠাব নোৱাৰোঁ কিয় নাজানো আৰু সৰস্বতী পূজাৰ খিচিৰি সদায় সেইটো এটা মানে বেলেগ টেষ্ট হয় তুলিকা বাক একদম বিগ থেংকছ অকল তুলিকা বাই লৈ থাকিলে ইভেন মই খাবৰ সময়তো মই লোৱা নাই তুলিকা বাই লৈ থাকিলে এই তিনফালে হাৰি আছে ছোৱালী আজি মাকক পাহৰি গৈছে মোৰ লগত আছে এতিয়া আমি খাই বৈ অকণমান জিৰালোঁ চবেই ফটো চটো উঠিলোঁ ৰীলো বনালোঁ আৰু এতিয়া যাবলৈ লৈছোঁ আৰু এয়া কোন বাৰু চিনি নাপাওঁ হাঁহিক লৈছে বহুতেই মাত দিয়ে বহুতেই লয় তাৰ মাজত এয়া এগৰাকী আৰু 2025ৰ সৰস্বতী পূজাটো বহুত ধুনীয়াকৈ গ'ল আজিৰ ব্লগটো মই 2 দিনৰ ক্লিপছ এড কৰিছোঁ এদিনৰটো আপোনালোকে দেখিলে হাঁহিৰ সেই সৰু সুৰাকৈ কৰা নিয়মখিনি আৰু লাষ্ট সৰস্বতী পূজা আৰু এতিয়া এই ব্লগটো মই ইমানতে শেষ কৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু যদি পিছলৈও মোৰ ভিডিঅ' চাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই